হেল্ল' এভৰিৱান, বাউলটোত চিকেন মঞ্চুৰিয়ানখিনি দেখি খাওঁ খাওঁ লাগিছেনে বাৰু? একদম কম সময়তে সহজে বনাব পৰা এটা ধুনীয়া ৰেচিপি। তাৰ কাৰণে পিঁয়াজৰ যিখিনি পাহি হয় সেইখিনি ডাঙৰ ডাঙৰকৈ এনেকৈ উলিয়াই ল'ম। তাৰপিছতে তাৰ কাৰণে আদা, নহৰু আৰু পিঁয়াজ সৰু সৰুকৈ কাটি ল'ম। তাৰপিছত এই চিকেনখিনি ফ্ৰাই কৰি লৈছোঁ। চিকেনখিনি কৰ্ণফ্লাৱাৰ দি পেলাই ফ্ৰাই কৰিছোঁ। তাত অলপ মছলা এড কৰিছোঁ, নিমখ, ৰংগুৱা, লাল মিৰ্চ পাউডাৰ, কৰ্ণফ্লাৱাৰ। তাৰপিছতে ইয়াত তেলত আদা, নহৰু আৰু পিঁয়াজখিনি মানে কমচে কম 5-10 ছেকেণ্ডৰ কাৰণে ভাজি ল'ম। ভাজি তাতে সেই ডাঙৰ ডাঙৰকৈ যিখিনি পাহি হয় ন পিঁয়াজৰ সেইখিনি দি দিলোঁ। তাৰপিছত তাৰ কাৰণে এটা ঘোল বনাব লাগিব। ঘোলটোত কি কি দিছোঁ চাওকচোন। এয়া হ'ল ভিনেগাৰ, তাৰপিছতে ভিনেগাৰতে দিলোঁ অলপ ডাৰ্ক চয়া চচ। তাৰপিছত তাত দিম কিষানৰ টমেট' কেচাপ, যিটো অকণমান মানে জ্বলাও হয়। তাৰপিছত এই গোটেইখিনি ভালদৰে চামুচেৰে মিলাই ল'ম। তাৰপিছত ইয়াত মই ভালদৰে ঢালি দিলোঁ চাওক। ঢালি দি পেলাই ভালদৰে হাতাখনে মিলাই ল'ম। তাৰপিছতে তাত অকণমান জ্বলা, যোনে খাই ভাল পায় জ্বলাও দিব পাৰে, নহ'লে জ্বলাটো স্কিপ কৰিব পাৰে। তাত অকণমান নিমখ দিছোঁ, যিহেতু মানে কি চয়া চচ এইবিলাকত নিমখ থাকে, গতিকে নিমখটো কমকৈ দিছোঁ। তাৰপিছত এয়া যে ভাজি লৈছিলোঁ, ফ্ৰাই কৰি যে লৈছিলোঁ চিকেনখিনি, সেই চিকেনখিনি কি বুলি কয় চাওকচোন, এয়া কি বুলি কয় সেয়া যে চিকেনখিনি গোটেইখিনি মিলাই ল'লোঁ, ফ্ৰাই কৰিলোঁ। আৰু তাতে স্প্ৰিং অনিয়ন মানে পিঁয়াজৰ পাত কাটি দিলোঁ। আৰু এনেকৈও খাবলৈ পাৰে মঞ্চুৰিয়ানত, শুকানে মানে যোনে ভাল পায় এনেকৈয়ে খাওক, কি যে মজা লাগে। আৰু মানে মোৰ হাজবেণ্ডে অলপ গ্ৰেভি টাইপটো ভাল পায় ন, গতিকে গ্ৰেভিটো বনাবলৈ অকণ থিক গ্ৰেভি বনাবলৈ তাত মই কৰ্ণফ্ল'ৰ অলপ লৈ ল'লোঁ আৰু তাত অলপ পানী দি ভালদৰে মিলাই ল'লোঁ। আৰু এইখিনি ভালদৰে মিলাই ল'লে মানে কি হয়, যিটো গ্ৰেভি বনোৱা যায় সেই গ্ৰেভিটো একদম মানে ডাঠ হৈ যায়। গতিকে এইখিনি চাওকচোন বহুত টাইম ভাজি লৈছোঁ। লোৱাৰ পিছতে এতিয়া তাতে কৰ্ণফ্ল'ৰৰ ঘোলটো দি দিলোঁ। দি পেলাই এয়া মিলাই ল'ম। মিলাই পেলাই ইয়াতে পানী দি দিম, যিহেতু মানে চিকেনখিনি ফ্ৰাই কৰি লৈছিলোঁ। তাৰপিছত আকৌ চয়া চচৰ লগতো ভালদৰে মানে ফ্ৰাই হৈ গৈছে, গতিকে সেয়া পানীখিনি দি দিলোঁ। পানীখিনি দিয়াৰ পিছত ভালদৰে যেতিয়া উতলি পেলাই মানে কি গ্ৰেভিটো ডাঠ হৈ গ'ল ন, তেতিয়া তাত একদম ধনিয়া পাত দি দিলোঁ। ধনিয়া পাতটো মানে কি, যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ এণ্ড পেজটো ফ'ল' কৰি দিব। বাই বাই।